নমস্কাৰ, মোৰ নাম শ্ৰী উমান ৰাভা। মই ৰামেশ্বৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ। মই আপোনাৰ যন্ত্ৰটোৰ নাম হৈছে ৰিম'ট কণ্ট্ৰল ফিডিং মেচিন। ইয়াৰ সহায়ত আমি দূৰত থাকিও মীন মাছ, পুখুৰীত থকা মাছ, হাঁহ কুকুৰা আদি পালন কৰিব পাৰোঁ। আজিকালি প্ৰায় বহু কামৰ ব্যস্ততাৰ ফলত বহু দূৰ দূৰণিলৈ যাব লগা হয়, যাৰ ফলত আমি মাছ, কুকুৰ আদি পালন কৰিব নোৱাৰোঁ। ফলত আমাৰ আৰ্থিক দিশত ক্ষয় হয়। এই যন্ত্ৰটোৰ সহায়ত আমি বহু দূৰত থাকিও এটা মোবাইলেৰে আন এটা মোবাইলত ফোন কৰি লিংক কৰিলে এই যন্ত্ৰটো চলিবলৈ আৰম্ভ কৰিব। ফলত আমি মাছ পুখুৰীবিলাকক আধাৰ দিব পাৰিম। ফলত আমি লাভৱান হ'ম, আৰ্থিকভাৱে লাভৱান হ'ম। এই যন্ত্ৰটোৰ কাৰ্যনীতি এনেকুৱা ধৰণৰ, এই যন্ত্ৰটোক আমি এটি নৌকাৰ দৰে সাজি উলিয়াম। ইয়াৰ সৈতে এটা ৰছী সংযোগ কৰা হ'ব, যাতে ইয়াক পাৰলৈ অনা নিয়া কৰাত সহজ হ'ব। যেতিয়া আমি এটা মোবাইল দি এইটো মোবাইলত ফোন কৰিম, তেতিয়া এই মোবাইলটো লিংক হ'লে এই কাষতে থকা মটৰটোৰ সৈতে সংযোগ হৈ থকা ডিছখন কৰিব আৰু এই তলত থকা ট্ৰেখন অহা যোৱা কৰিব। ফলত ট্ৰেখন অহা যোৱা কৰাৰ ফলত এই পাত্ৰটোত থকা আহাৰখিনি এই ঢালনিখনেদি এই ঢালনিখনেৰে তললৈ নামি যাব। ফলত জীৱ জন্তুবিলাকে আহাৰ খাবলৈ সক্ষম হ'ব। এই যন্ত্ৰটোৰ কাৰ্যনীতিসমূহ মই একবাৰ দেখুৱাব বিচাৰিছোঁ। মই প্ৰথমে এইটো মোবাইলৰ পৰা এইটো মোবাইলত ফোন মাৰিম। এই কাষতে থকা ডিছখন কৰিলে এই তলত যিখন ঢালনি এইখন অহা যোৱা কৰিব। ফলত ইয়াত থকা আহাৰবোৰ এই ঢালনিখনেদি তললৈ নামি যাব। ফলত পশুবিলাকে আহাৰ পাবলৈ সক্ষম হ'ব। এইবাৰ মই আহাৰখিনি দি একবাৰ কাৰ্যকৰী কৰিব বিচাৰিছোঁ। এতিয়া আমি আহাৰবোৰ ইয়াত ঢালি দিছোঁ পাত্ৰটো। গতিকে এই যন্ত্ৰটো পশুপালকসকলৰ বাবে এটি বিশেষ আহিলা। এই যন্ত্ৰটোৰ সহায়ত সিহঁতে বহুত লাভৱান হ'ব পাৰিব। ধন্যবাদ।